নমস্কাৰ। আজি আমি আপোনালোকৰ আগলৈ এটি নতুন অধ্যায় লৈ আহিছোঁ। এই অধ্যায়টোৰ নাম হৈছে আৰ্লি মোগল আৰু আফগান। আদি মোগল আৰু আফগানসকলৰ বিষয়ে মই আজি আপোনালোকৰ আগত আলোচনা কৰিম। প্ৰথমতে এইটো আছিলে অধ্যায় নম্বৰ 5 আছে। আমি প্ৰথমতে ইয়াৰ ভিতৰত আমি আলোচনা কৰিম উদ্দেশ্য কি আছিলে এই অধ্যায়টোৰ, লগতে পৰিচয়, তাৰপিছত লোদী সাম্ৰাজ্যৰ বিষয়ে আমি আলোচনা কৰিম, চিকন্দৰ লোদী আৰু ইব্ৰাহিম লোদী, তাৰপিছত এওঁলোকৰ প্ৰশাসনিক গাঁথনি কেনেকুৱা আছিলে, ৰাজত্বৰ প্ৰকৃতি কেনেকুৱা আছিলে, সাধাৰণ প্ৰশাসনৰ বিষয়ে আলোচনা কৰিম। লগতে আমি সেই সময়ত ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি কেনেকুৱা আছিলে আৰু বাবৰৰ আক্ৰমণৰ সময়ত ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি কেনেকুৱা আছিলে সেই বিষয়ে আলোচনা কৰিম। আৰু লগতে মধ্য এছিয়া আৰু বাবৰ এই বিষয়ে আমি কিছু আলোচনা কৰিম। তাৰপিছত আমি আলোচনা কৰিম ভাৰতত মোগল শাসনৰ ভেটি, বাবৰ আৰু ৰাজপুত ৰাজ্যসমূহ, বাবৰ আৰু আফগান মুখিয়ালসমূহৰ বিষয়ে আমি আলোচনা কৰিম। ইতিমধ্যে এইটো অধ্যায় দেখিনি আমি আজি আলোচনা কৰিম। ইয়াৰ পৰৱৰ্তী শ্ৰেণী বা ক্লাছত আমি ইয়াৰ পিছৰ যিখিনি আছে হুমায়ুনৰ বিষয়ে সেইবোৰ কথা আমি আলোচনা কৰিম। গতিকে আমি আজি আলোচনা কৰিম। প্ৰথম অৱস্থাত আছিল আমি ইয়াৰ অবজেক্টিভ বা উদ্দেশ্য কেনেকুৱা আছিলে আৰ্লি মোগল আৰু আফগানসকলৰ এইটো অধ্যায়ত, তাৰ বিষয়ে আমি আলোচনা কৰিম। এই অধ্যায়টোত আমি আলোচনা কৰিম মেইনলি চিকন্দৰ লোদীৰ কথা আলোচনা কৰিম। চিকন্দৰ লোদীয়ে প্ৰয়োগ কৰা ৰাজনৈতিক কৰ্তৃত্ব স্বৰূপ আমি আলোচনা কৰিম। ইব্ৰাহিম লোদীয়ে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে আমি আলোচনা কৰিম। ভাৰতত মোগল শাসন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাবৰৰ প্ৰাৰম্ভিক অসুবিধাসমূহ আমি মূল্যায়ন কৰিম। লোদী চুলতানৰ অধীনত প্ৰশাসনিক ব্যৱস্থা কেনেকুৱা আছিল, বাবৰৰ ভাৰত আক্ৰমণৰ প্ৰাক্ষণত ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি কেনেকুৱা আছিল এই বিষয়ে আলোচনা কৰিম। লোদীৰ বিৰুদ্ধে বাবৰৰ সফল অভিযানসমূহৰ বিষয়ে আমি আলোচনা কৰিম। তাৰপিছত স্থানীয় শাসক তথা শক্তিসমূহৰ সৈতে মোগলসকলৰ সংঘাত আৰু বিজয়, বিশেষকৈ স্থানীয় আফগান আৰু ৰাজপুতসকলৰ লগত মোগলসকলৰ সংঘৰ্ষৰ কথা আমি আলোচনা কৰিম। আৰু লগতে এইটো অধ্যায়ত হুমায়ুন, শ্বেৰশ্বাহ আদিৰ বিষয়েও আছে। সেইখিনি কিন্তু আমি আজি আলোচনা নকৰোঁ, সেইখিনি আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম। প্ৰথমতে আমি ইন্ট্ৰডাকশ্যনটো দি লওঁ। এই চেপ্টাৰটোৰ আৰ্লি মোগল আৰু আফগানসকল কোন আছিলে এই বিষয়ে আমি কিছু কথা পাতিম। আমি জানো আৰ্লি মোগল আৰু আফগানসকলৰ বিষয়ে। প্ৰথমতে আমি জানো আফগানসকল বা যে ভাৰতত প্ৰথম মুছলমান শাসকসকল আছিলে চুলতানসকল। তেওঁলোক আছিলে মেইনলি স্লেভ ডাইনেষ্টি আমি পাইছোঁ। তাৰ 5টা ডাইনেষ্টি আছে। স্লেভ ডাইনেষ্টি আমি পাইছোঁ, খিলজি ডাইনেষ্টি পাইছোঁ, লগতে তুগলক ডাইনেষ্টি, চাইদ ডাইনেষ্টি আৰু লোদী ডাইনেষ্টি পাইছোঁ। লোদী ডাইনেষ্টি আছিল শেষৰ ডাইনেষ্টি। আৰু এই লোদী ডাইনেষ্টিৰ সময়ৰ বিষয়ে আমি কথাবোৰ আমি আলোচনা কৰিম। এতিয়া আমি প্ৰথমতে চাম উত্তৰ ভাৰতত 16শ শতিকাত প্ৰথমাৰ্থত ৰাজনৈতিক অস্থিৰতা বিৰাজ কৰিছিল। এই সময়ছোৱাত শাসকসকল সঘনাই সলনি হৈছিল। আমি আগৰ ক্লাছবোৰত আমি এনেকুৱা ধৰণৰ কথাবোৰ আলোচনা কৰিছিলোঁ। সঘনাই সলনি হৈছিল আৰু লাভৰ ফলত বেলেগ বেলেগ ৰাজনীতি তথা ৰাজনৈতিক গাঁথনি ষ্টাইলৰ বেলেগ বেলেগ ধৰণৰ ৰাজনীতি আৰম্ভণি হৈছিল বেলেগ বেলেগ সাম্ৰাজ্যৰ বা ৰজা বা চুলতানসকলৰ অধীনত। গতিকে সেই সময়ত আটাইতকৈ উল্লেখযোগ্য এটা ঘটনা আছিল মোগলসকলৰ ভাৰতবৰ্ষ আক্ৰমণ আৰু বিজয়। ইয়াৰ প্ৰভাৱ পৰৱৰ্তী 200 বছৰ কাললৈ ভাৰতীয় ৰাজনীতি, অৰ্থনীতি আৰু সমাজত অতি বেছিকৈ পৰিছিল। 16শ শতিকাৰ প্ৰথমাৰ্ধত শক্তিশালী মোগল সাম্ৰাজ্যই ভাৰতবৰ্ষত যি ৰাজনৈতিক পটভূমি প্ৰতিষ্ঠা কৰিছিল সেই বিষয়ে আমি পৰিচিত হ'ম ইয়াত। প্ৰথমতে আমি সেই সময়ছোৱাৰ ৰাজনৈতিক পৰিঘটনাসমূহৰ বিষয়ে আলোচনা কৰিম। আফগানসকলৰ লোদী বংশৰ পৰা আমি আলোচনা আৰম্ভ কৰিম। আফগানসকলৰ গতিকে আলোচনা কৰি ইয়াৰ পিছত আমি চাম কেনেকৈ মোগলসকলে দিল্লী চুলতানৰ শেষ ৰাজবংশ লোদী তথা আফগানসকলক পৰাস্ত কৰি ৰাজনৈতিক ক্ষমতা প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছত আফগানসকলে পুনৰাই মোগলসকলক পৰাস্ত কৰি আকৌ তেওঁলোকে দ্বিতীয় এখন আফগান ৰাজত্ব স্থাপন কৰিছিল। সেই কথা আমি জানিবলৈ পাৰিম। তাৰপিছত আফগানসকলক আকৌ পৰাজিত কৰি দ্বিতীয় আফগান ৰাজ্য সমাপ্ত কৰি আকৌ মোগলসকলে ভাৰতত নিজৰ সাম্ৰাজ্যৰ ভেটি আৰম্ভণি কৰিছিল। এইবিলাক বিষয়ে আমি আলোচনা কৰিম।
আৰু এই অধ্যায়ত বাবৰ আৰু হুমায়ুনৰ অধীনত ভাৰতবৰ্ষত মোগলসকলৰ শাসনৰ সাংগঠনিক দিশসমূহ কেনেকুৱা আছিলে এই বিষয়ে আমি কিছু আলোচনা কৰিম। এতিয়া প্ৰথমতে আমি আহিম লোধী সাম্ৰাজ্য, তাৰ ভিতৰত চিকন্দৰ লোধী আৰু ইব্ৰাহিম লোধীৰ কথাও আছে। লোধী সাম্ৰাজ্যৰ কথা আমি প্ৰথমতে জানো 1500 শতিকাৰ শেষৰ ফালে সৈয়দ ডাইনেষ্টিৰ অন্ত পেলাই বাহাদুৰ লোধীয়ে সুদৃঢ়ভাৱে দিল্লীত লোধী সাম্ৰাজ্য গঢ় দিছিল। উত্তৰ ভাৰতৰ বহুখিনি ঠাই তেওঁ নিজৰ অধীনলৈ আনিছিল আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ চিকন্দৰ লোধীয়ে দিল্লীৰ সিংহাসনত উপবিষ্ট হৈছিল। এইখিনিলৈ আমি জানো বাহাদুৰ লোধী আছিল লোধী ডাইনেষ্টিৰ ফাউণ্ডাৰ। এতিয়া আহিম আমি বাহাদুৰ লোধীৰ পিছত আহিম আমি তেওঁৰ পুত্ৰ চিকন্দৰ লোধীৰ কথাত আহিম। 1600 শতিকাত চিকন্দৰ লোধীৰ অধীনত নৰ্থ ইণ্ডিয়াত লোধী সাম্ৰাজ্যখনে উচ্চ শিখৰত উপনীত হৈছিল। 1496 খ্ৰীষ্টাব্দত চুলতান হুছেইন চেৰাগী, যিজন প্ৰথমতে জৌনপুৰৰ শাসক আছিল, তেওঁ চাউথ বিহাৰৰ পৰা খেদি পঠাইছিল আৰু ৰাজপুত নেতাসকলৰ লগতো তেওঁ মিত্ৰতা কৰিবলৈ তেওঁলোকক বাধ্য কৰাইছিলে। চিকন্দৰ লোধীয়ে তেওঁৰ লগত ৰাজপুত নেতাসকলক মিত্ৰতা কৰিবলৈ বাধ্য কৰাইছিলে। তাৰপিছত আহিছিলে বা যিবোৰে তেওঁৰ কথা শুনা নাছিল সেইবিলাক তেওঁ সিংহাসনৰ পৰা আঁতৰাই পঠাইছিল আৰু তেওঁলোকৰ জমিনদাৰীবোৰ চুলতানৰ অধীনলৈ আনি লৈছিল আৰু তেওঁলোকক সৰু সৰু হাছেল বা সৰু সৰু নেতা হিচাপে তেওঁলোকক ৰাখি থৈছিল। তেনেদৰে বহুতো আফগান অনা আফগান বিষয়াৰ চুলতানৰ অধীনতা স্বীকাৰ কৰিবলৈ বাধ্য কৰাইছিল। দিল্লীৰ আশে পাশে তেওঁলোকৰ ক্ষমতাও নাইকিয়া কৰাইছিল। 1600 শতিকাৰ প্ৰথম দশকতে ধোলপুৰ অধিকাৰ কৰাৰ ফলত দিল্লী চুলতানৰ ৰাজপুতনা আৰু মালোৱাৰলৈ ৰাজ্য বিস্তাৰৰ পথ প্ৰশস্ত হৈছিল। আনহাতে মাৰোৱাৰ দুৰ্গ আৰু চান্দেৰীও তেওঁলোকে অধিকাৰ কৰিছিল। আনহাতে নাগপুৰ আৰু খান্দেজেও 1510 পৰা 11 খ্ৰীষ্টাব্দত লোধী চুলতানৰ অধীনতা গ্ৰহণ কৰিছিল। চমুকৈ ক'বলৈ গ'লে সমগ্ৰ উত্তৰ ভাৰত, পাঞ্জাব ইন দ্য নৰ্থ ৱেষ্ট টু সাৰন এণ্ড চম্পাৰণ ইন দ্য নৰ্থ বিহাৰ অফ দ্য ইষ্ট এণ্ড চান্দেৰী ইন দ্য টু দ্য চাউথ অফ দিল্লী, এই ঠাইবোৰলৈ চুলতানী চিকন্দৰ লোধীৰ আণ্ডাৰত চুলতানী ৰাজ্য সম্প্ৰসাৰিত হৈছিল। তাৰপিছত আহিম আমি ইব্ৰাহিম লোধীৰ লগত আহিম। ইব্ৰাহিম লোধী শাসনত উপবিষ্ট হৈছিল 1517ত হৈছিল আৰু 1526লৈ তেওঁৰ শাসনত উপবিষ্ট হৈ আছিল। কিন্তু তেওঁ শাসনত উঠাৰ পিছত আফগান বিষয়াসকলৰ তেওঁ শত্ৰুতাৰ সন্মুখীন হৈছিল আৰু তেওঁ চাৰিওফালে ক্ষমতাশালী আফগান বিষয়াসকলে তেওঁক সাম্ৰাজ্যৰ পৰা তেওঁ সাম্ৰাজ্যৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ কৰিছিল আৰু লগতে চুলতানী ৰাজবংশৰ কেন্দ্ৰ ভাঙি দিবলৈ বিচাৰিছিল, যাতে তেওঁলোকে ৰাজকাৰ্যৰ সকলো ক্ষেত্ৰতে নিজৰ কৰ্তৃত্ব বচাই ৰাখিব পাৰে। তেওঁৰ দেউতাক চিকন্দৰ লোধীয়েও নিজৰ ভাইসকলক আৰু সম্পৰ্কীয় লোকৰ বিৰুদ্ধে যুদ্ধ কৰিবলগীয়া হৈছিল আৰু বিষয়াসকলৰ সহযোগত সম্পদশালী প্ৰদেশসমূহৰ ৰাজকুমাৰসকলৰ ঠাইত ল'ব বিচৰা সম্ভ্ৰান্ত লোকসকলক তেওঁ এই ক্ষেত্ৰত সমৰ্থন কৰিছিল। এতিয়া চুলতান চিকন্দৰ লোধীৰ মৃত্যুৰ পিছত আমি দেখিবলৈ পাওঁ তেওঁৰ পুত্ৰ ইব্ৰাহিম লোধীক পৰৱৰ্তী চুলতান ঘোষণা কৰা হৈছিল আৰু এই ঘোষণা কৰিছিল সম্ভ্ৰান্ত লোকসকলে। আৰু তেওঁৰ লগতে সম্ভ্ৰান্ত লোকসকলে চিকন্দৰ লোধীক দিল্লীত আৰু তেওঁৰ কনিষ্ঠ ভাতৃ কালফিৰ গভৰ্ণৰ ৰাজকুমাৰ জালাল খানৰ লগত লোধী সাম্ৰাজ্যৰ বিভাজন কৰিবলৈ তেওঁলোকে পৰামৰ্শ দিছিল আৰু চুলতান ইব্ৰাহিম লোধীক তেওঁলোকে এই বিভাজন গ্ৰহণ কৰিবলৈ বাধ্য হৈছিলে, কাৰণ সম্ভ্ৰান্তসকলে যি কৈছিল তেওঁলোকে তেতিয়া প্ৰথম অৱস্থাত সেইটো কথা শুনিব লগা হৈ আছিলে। আৰু সেইকাৰণে দিল্লীৰ চুলতানেটখন ইব্ৰাহিম লোধীৰ দিনত দুটা ভাগত ভাগ কৰা হৈছিল আৰু সেইকাৰণে যেতিয়া ভাগ হৈ গৈছিল তেতিয়া এখন সাম্ৰাজ্যখনৰ কিছু দুৰ্বল হৈ পৰিছিল। এনেকুৱা সময়তে কিছু নিজৰ ৰাজ্যৰ পৰা আদিৰ নোহানিৰ দৰে কিছু জ্যেষ্ঠ ব্যক্তিয়ে যেতিয়া আহিছিল ইব্ৰাহিম লোধীক প্ৰণাম জনাবলৈ, তেওঁলোকে কিন্তু এই বিভাজন ভাল পোৱা নাছিল। যিবোৰে বিভাজন কৰিছিল তেওঁলোকক সমালোচনা কৰিছিল আৰু তেওঁলোকে চিকন্দৰ লোধীক
এই সাম্ৰাজ্যখন পুনৰ একলগ কৰাৰ এটা দিহা পৰামৰ্শ দি গৈছিল। ফলত চুলতান ইব্ৰাহিম লোদীয়ে যিখন জালাল খানৰ লগত চুক্তি হৈছিল সেইখন প্ৰত্যাহাৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি কিছুমান সম্ভ্ৰান্ত লোকক ৰাজকুমাৰ জালাল খানৰ ওচৰলৈ পঠিয়াই দিছিল এই চুক্তিখন বাতিল কৰাৰ উদ্দেশ্যে কিন্তু উদ্দেশ্যে আৰু সিকান্দাৰ লোদীক চুলতান হিচাপে মানি লোৱাৰ বাবে। কিন্তু অলৰেডি জালাল খানে যিহেতু সাম্ৰাজ্য এটা অংশৰ দাবীদাৰ হৈ গৈছিল, গতিকে তেওঁ এই চৰ্ত বা এই আবেদন তেওঁ মানি লোৱা নাছিল, আৰু যাৰ ফলত এই প্ৰচেষ্টা, এই যিটো সাম্ৰাজ্য একত্ৰীকৰণৰ প্ৰচেষ্টা সেইটো ফলপ্ৰসূ হোৱা নাছিল, আৰু ইয়াৰ ফলত উত্তৰাধিকাৰী সংকটৰ সৃষ্টি হৈছিল আৰু ৰাজ্যখন দুৰ্বল হৈ পৰিছিল। এনেকুৱা এটা সংকটজনক সন্ধিক্ষণত ইব্ৰাহিম লোদীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী ভাতৃতকৈ অধিক শক্তিশালী যেন অনুভৱ হৈছিল বা ক্ষমতাশালী যেন অনুভৱ হৈছিল, যাৰ ফলত পুৰণি সম্ভ্ৰান্ত লোকসকলে চুলতান ইব্ৰাহিম লোদীৰ ওচৰতে পক্ষে থিয় হৈছিল। অৱশ্যে কাৰাৰ গভৰ্ণৰ আজম হুমায়ুন চেৰৱানী আৰু তেওঁৰ পুত্ৰ ফাটাহ খান চেৰৱানীয়ে জালাল খানৰ পক্ষতে ইমান দিনে কিছু সময়ৰ বাবে থিয় হৈছিল। কিন্তু যেতিয়া ইব্ৰাহিম লোদীয়ে তেওঁৰ ব্যক্তিগতভাৱে নিজৰ পক্ষে কিছু সমদল উলিয়াইছিল, তেতিয়া কিন্তু এই দুজন লোকে আজম হুমায়ুন চেৰৱানী আৰু ফাটাহ খান চেৰৱানীয়ে পুনৰ ইব্ৰাহিম লোদীৰ ওচৰলৈ পক্ষত যোগ দিছিল আহি। ইয়াৰ ফলত চুলতানে ইব্ৰাহিম লোদীয়ে আজম হুমায়ুন চেৰৱানীক গোৱালিয়ৰ ৰাজা বিক্ৰমজিতৰ ঠাইত স্থলাভিষিক্ত কৰিছিল। ইয়াৰ একমাত্ৰ কাৰণ আছিল যে ৰাজকুমাৰ জালাল খান তাতে আশ্ৰয় লৈ আছিল। গোৱালিয়ৰৰ পৰা জালাল খান পলাই গ'ল, কিন্তু তাত গৌণ্ডসকলে তেওঁক গ্ৰেপ্তাৰ কৰিছিল, ধৰি লৈছিল আৰু তেওঁক কাৰাবন্দী হিচাপে আগ্ৰাৰ চুলতানৰ ওচৰলৈ পঠিয়াই দিছিল। কিন্তু গোৱালিয়ৰৰ পৰা জালাল খানক প্ৰেৰণ কৰা কাৰ্যই চুলতান ইব্ৰাহিম লোদীক সম্ভ্ৰান্তসকলৰ ওপৰত, পুৰণি বিষয়াসকলৰ ওপৰত আস্থা তথা অনুগতৰ ওপৰত কিছু সন্দেহ কৰিবলৈ বাধ্য কৰিছিল। আজম হুমায়ুনে বিদ্ৰোহ কৰাত তেখেতকো ৰজাই কাৰাগাৰলৈ নিক্ষেপ কৰিছিল, আৰু বাকী গোৱালিয়ৰৰ ৰজাই চুলতানৰ সম্ভ্ৰান্ত বিষয়াসকলৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল আৰু চুলতানৰ হকে কাম কাজ কৰিবলৈ তেওঁ স্বীকাৰ কৰিছিল। তেওঁ শামছাবাদৰ ভূখণ্ড ইক্তা হিচাপে প্ৰদান কৰা হৈছিল। এই একে সময়তে এজন সম্ভ্ৰান্ত উজিৰ মেইন ভূঞাইও চুলতানৰ বিশ্বাস হেৰুৱাইছিল আৰু তেওঁকো গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ৰখা হৈছিল। এনেদৰে পুৰণি সম্ভ্ৰান্ত লোকসকলক কাৰাগাৰত বন্দী কৰি ৰখাৰ ফলত পূব অঞ্চলত চুলতানৰ বিৰুদ্ধে ব্যাপক বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। আনহাতে চুলতানে নিজৰ প্ৰিয় লোকসকলক ৰাজসভাৰ গুৰুত্বপূৰ্ণ পদবীত নিযুক্তি দিছিল। ফলত পুৰণি সম্ভ্ৰান্ত লোকসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি শংকা কৰি নিজৰ প্ৰদেশবোৰত স্থিতি সবল কৰিবলৈ চেষ্টা কৰি লৈছিল। সেয়েহে বিহাৰৰ শক্তিশালী গভৰ্ণৰ দাৰিয়া খান নোহানীয়ে পূব অঞ্চলৰ অসন্তুষ্ট আফগানসকলৰ লগ লৈ এটা স্থানত সমাবেত হৈছিল, আৰু প্ৰায় সেই সময়তেই ফেৰাৰ চৰকাৰক বাবৰে আক্ৰমণ কৰি দখল কৰিছিল। যদিও চুলতেজ পাঞ্জাবৰ সুপ্ৰিম গভৰ্ণৰ আলম খান চুলতেজ প্ৰভিন্সৰ সুপ্ৰিম গভৰ্ণৰ দৌলত খান লোদীয়ে ইয়াক মুক্ত কৰাত ব্যৰ্থ হৈছিল, কিয়নো যেতিয়া তেওঁক ৰাজদৰবাৰলৈ আমন্ত্ৰণ কৰা হৈছিল তেওঁ অহা নাছিল আৰু লাহোৰৰ চুলতানৰ বিৰুদ্ধে তেওঁ বিদ্ৰোহ ঘোষণা কৰিছিল। ইব্ৰাহিম লোদীৰ খুৰাক আলম খান লোদীকো নিমন্ত্ৰণ কৰিছিল আৰু চুলতান আলাউদ্দিন উপাধিৰে নতুন চুলতান হিচাপে নিজকে ঘোষণা কৰিছিল। এই দুয়োজন চুলতানে দিল্লীৰ চুলতান ইব্ৰাহিম লোদীৰ বিৰুদ্ধে কাবুলৰ শাসক বাবৰৰ ওচৰত সহায় ভিক্ষা কৰিছিল আৰু মিত্ৰতা কৰিছিল, আৰু সেইখিনি সময়তে ৰাণা সংগ্ৰাম সিংহইও বাবৰৰ লগ লাগি ইব্ৰাহিম লোদীক সিংহাসনৰ পৰা আঁতৰাবলৈ বুজাবুজি উপনীত হৈছিল। এইখিনিৰ পৰা আমি বুজিব পাৰি, মই যিখিনি ক'লো সেইখিনিৰ পৰা আমি বুজিব পাৰিলো যে ইব্ৰাহিম লোদীৰ
শাসনকালত যিখিনি ৰাজনীতিক বিশৃংখলতা বেমেজালি সৃষ্টি হৈছিল তাৰ ফলত পুৰণি সম্ৰান্ত লোকসকল বিশেষকৈ দৌলত খান লোদী আৰু আলম খান লোদী এওঁলোকে অসন্তুষ্ট হৈ তেওঁলোকে বাবৰৰ সহায়ত ইব্ৰাহিম লোদী সিংহাসনৰ পৰা আঁতৰাৰ চক্ৰান্ত কৰিছিল আৰু সেইখিনি সময়তে ৰাজপুত নেতা হিন্দুস্তানৰ ৰাজপুত নেতা ৰাণা সংগ্ৰাম সিংহইও ইব্ৰাহিম লোদীক সিংহাসনৰ পৰা আঁতৰাই ৰাজপুত ৰাজ্য গঠন কৰিবলৈ বাবৰৰ সহায়ৰ মিত্ৰতাৰ কথা ভাবিছিল। এতিয়া আহিল আমাৰ চিকন্দৰ লোদী আৰু ইব্ৰাহিম লোদীৰ দিনত প্ৰশাসনিক গাঁথনি কেনেকুৱা আছিল বা চুলতানী যুগত প্ৰশাসনিক গাঁথনি কেনেকুৱা আছিল তাৰ বিষয়ে আমি কিছু জানিবলৈ চেষ্টা কৰিম। এই সময়ছোৱাত কেইবাটাও নতুন প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, কিয়নো অলৰেডি চুলতানেট পিৰিয়ডতে দাগ বংশৰ পৰা আদি কৰি লোদী বংশলৈ বিভিন্ন ধৰণৰ বংশই ৰাজত্ব কৰিছিল আৰু তেওঁলোকৰ শাসন প্ৰক্ৰিয়াও গাঁথনিও বেলেগ বেলেগ আছিল। গতিকে এই সময়ছোৱাত কেইবাটাও নতুন প্ৰশাসনিক গাঁথনি আমি দেখিবলৈ পাওঁ। আফগান প্ৰশাসনিক গাঁথনি তুৰ্কী প্ৰশাসনিক গাঁথনিৰ পৰা লক্ষণীয়ভাৱে বেলেগ আছিল। যদিও চুলতানী ডাইনেষ্টি আছিল, তাৰে কিছুমান তুৰ্কীজ আছিল আৰু কিছুমান আফগান আছিল। গতিকে তুৰ্কী আৰু আফগানসকলৰ প্ৰশাসনিক বা ৰাজনৈতিক গাঁথনি কিছু বেলেগ আছিল। এই পৰিৱৰ্তন প্ৰায় সকলো ধৰণৰ প্ৰশাসনিক নীতি প্ৰণয়নত ভাল দেখা পাবলৈ পাৰোঁ। এতিয়া আহিব আমাৰ নেচাৰ অফ কিংশ্বিপ আৰু ৰাজত্বৰ প্ৰকৃতি বা ধাৰণা কেনেকুৱা আছিল সেই বিষয়ে আমি আলোচনা কৰিম। তুৰ্কী চুলতানৰ শাসনত ৰজাৰ ৰাজত্বৰ কাৰ্যকাল অতি বেছি কেন্দ্ৰীভূত আছিল। প্ৰথম অৱস্থাত আমি গম পাওঁ আলাউদ্দিন খিলজীহঁতৰ কথা আমি গম পাওঁ। তেতিয়া অতি বেছি কেন্দ্ৰীভূত আছিল তেওঁলোকৰ শাসন ব্যৱস্থা। চুলতানৰ ক্ষমতা তথা কৰ্তৃত্ব আছিল সৰ্বোচ্চ, কিন্তু আফগান ক্ষমতা উত্থানৰ লগে লগে ৰাজতন্ত্ৰৰ ক্ষেত্ৰতো কিছু সুকীয়া পৰিৱৰ্তন ঘটিছিল। তেওঁলোকে কেন্দ্ৰীভূত বা সৰ্বোচ্চ চুলতানৰ যিটো ধাৰণা, সেই ধাৰণাটোৰ লগত কিছু জনজাতীয় বা ট্ৰাইবেল প্ৰকৃতিৰ অৰ্থাৎ ৰজা বিষয়া চুলতানৰ সম্ৰান্ত বিষয়া সকলো সমান এনেকুৱা ধৰণৰ এটা ধাৰণাৰ প্ৰৱৰ্তন কৰিছিল আৰু এই ক্ষেত্ৰত তথাপিতো এই ক্ষেত্ৰতো ৰজা আছিল প্ৰথম। যদিও ৰজা প্ৰথম আছিল, এই ক্ষেত্ৰত ট্ৰাইবেল ধাৰণা যিটো আছিল তাতে সকলো পুৰণি সম্ভ্ৰান্ত বিষয়াসকল আৰু চুলতানৰ ষ্টেটাছ ইকুৱেল আছিল বুলি ধৰা হৈছিল। কিন্তু তুৰ্কীসকলৰ দিনত আমি দেখিবলৈ পাওঁ বা খিলজীসকলৰ দিনত আমি দেখিবলৈ পাওঁ চুলতানে আছিলে অল ইন অল আৰু তেওঁ ৰাজ্য কেন্দ্ৰীভূত কৰি ৰাখিছিল। যিয়ে নহওক প্ৰকৃততে ৰাজনৈতিক সুবিধাকৰণেও নিজস্ব ভূমিকা পালন কৰিছিল। বাহাদুৰ লোদীয়ে নিজে আফগান আছিল কাৰণে তেওঁ তুৰ্কীৰ সমৰ্থনৰ বাবে আশা কৰা নাছিল। তেওঁ কাৰ্যত নিজৰ সহযোগী আফগানসকলৰ লগতহে বা তেওঁলোকৰ চৰ্ত সাপেক্ষেহে তেওঁ প্ৰশাসনিক গাঁথনি তৈয়াৰ কৰিছিল। আফগান সম্ভ্ৰান্ত বিষয়াসকলে সম্পূৰ্ণৰূপে লোকেল অটনমি তথা স্থানীয় স্বায়ত্ত শাসন উপভোগ কৰিব পাৰিছিল। তেওঁলোকৰ আৰু চুলতানৰ মাজত কেৱল মাত্ৰ মেইন বন্ধন আছিল যে চুলতানলৈ তেওঁলোকে প্ৰয়োজন বোধে সামৰিক সহায় আগবঢ়াব লাগিছিল, নহ'লে চবেই ইণ্ডিপেণ্ডেণ্টলি শাসন কৰিব পাৰিছিল নিজৰ নিজৰ প্ৰদেশত। বাহাদুৰ লোদীৰ এনেকুৱা এটা পৰিৱেশ আছিল যে তেওঁ কেতিয়াও সতীৰ্থ যিবোৰ আফগান যিবোৰ বিষয়া আছিল তেওঁলোকৰ সন্মুখত সিংহাসনত বহা নাছিল। আনকি তেওঁ মুকলি দৰবাৰো আয়োজন কৰা নাছিল আৰু তেওঁ সতীৰ্থ আফগানসকলক সন্মানজনক উপাধিৰে বিশেষকে মানচাদ-ই আলী বুলি অভিহিত কৰিছিল। এইখিনিৰ পৰা আমি বুজিব পাৰোঁ যে বাহাদুৰ লোদীৰ দিনত আফগানসকলৰ ৰাজকাৰ্যত ৰজা চুলতান আৰু জ্যেষ্ঠ বিষয়াসকলৰ সমান সুবিধা আছিল, সমান ষ্টেটাছ আছিল। কিন্তু বাহাদুৰ লোদীৰ পুত্ৰ চিকন্দৰ লোদীয়ে এই কথাটো স্পষ্টকৈ ধৰিব পাৰিছিল যে পিছলৈ এই সম্ভ্ৰান্তসকলৰ এই অতি সুবিধাবিলাকে পিছলৈ লোদী বংশৰ কাৰণে বা চুলতানীৰ কাৰণে সাম্ৰাজ্যত এটা
প্ৰব্লেমৰ সৃষ্টি কৰিব, সমস্যাৰ সৃষ্টি কৰিব। সেইকাৰণে তেওঁ অসংযত অভিজাতসকলৰ পৰা হ'ব পৰা বিপদৰ কথা তেওঁ বুজি পাইছিল আৰু সাম্ৰাজ্যৰ ৰাজনৈতিক ব্যৱস্থাত তেওঁ কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছিল আৰু অতি কেন্দ্ৰীভূত ৰাজনৈতিক গাঁথনি তেওঁ প্ৰৱৰ্তন কৰিব বিচাৰিছিল। বাহাদুৰ লোদীৰ নিচিনা নাছিল, দেউতাক বাহাদুৰ লোদীৰ নিচিনা তেওঁৰ ৰাজনৈতিক প্ৰকৃতি, ৰাজত্বৰ প্ৰতি প্ৰকৃতি নাছিল। চিকন্দৰ লোদীয়ে তেওঁৰ সম্ভ্ৰান্ত লোকসকলৰ পৰা অনুগত্য দাবী কৰিছিল আৰু তেওঁৰ আজ্ঞাবাহী হোৱাটো বিচাৰিছিল। তেওঁৰ সামৰিক সফলতাই সম্ভ্ৰান্ত লোকসকলৰ ওচৰত তেওঁৰ সম্পূৰ্ণ আনুগত্যশীল বা বশৱৰ্তী কৰি তুলিছিল। যিহেতু তেওঁ চিকন্দৰ লোদী এজন ছাকচেছফুল যোদ্ধা আছিল আৰু সেইকাৰণে তেওঁৰ ওচৰত তেওঁৰ বিষয়াসকলে তেওঁৰ ওচৰত সৈতে সমতা আছিল বাহাদুৰ লোদীৰ। সেই আৱেগক তেওঁলোকে দমন কৰিবলগীয়া হৈছিল। তথ্য অনুসৰি জনা যায় যে চিকন্দৰ লোদীয়ে নিয়মিতভাৱে মুকলি দৰবাৰ বহিছিল, য'ত সম্ভ্ৰান্ত লোকসকলে চুলতানৰ সন্মুখত থিয় হৈ থাকিব লাগিছিল আৰু তেওঁক সেনেকৈ সন্মান জনাব লাগিছিল। আনকি কেতিয়াবা তেওঁৰ অনুপস্থিত তেওঁৰ আদেশ বা ফৰমানসমূহ তেওঁলোকে সন্মান সহকাৰে গ্ৰহণ কৰিব লাগিছিল। আনকি যিজনৰ ওচৰলৈ ফৰমান গৈছিল তেওঁ বহু দূৰৰ পৰা আহি প্ৰায় 6 মাইল আগুৱাই আহি তেওঁ ইয়াক গ্ৰহণ কৰিব লাগিছিল। কেতিয়াবা এখন টেৰেছ বা বাৰাণ্ডাৰ ওপৰত যিজনে ফৰমানখন লৈ যায় সেই কুৰিয়াৰজন বা সেই মানুহজনে থিয় হৈছিল আৰু তেওঁ ফৰমানখন দাঙি ধৰিছিল আৰু তাৰ তলত ফৰমানখনৰ তলতহে বিষয়াগৰাকী থিয় হ'ব লাগিছিল আৰু তাৰ লগত জড়িত ব্যক্তিসকলে ইয়াতনো কি আছে সেই বিষয়ে থিয় হৈ থাকি পেলাই শুনিব লাগিছিল। যিসকল সম্ভ্ৰান্ত বিষয়াই চুলতানক বিশ্বাসভংগ কৰিছিল সেই বিষয়াসকলক চুলতানৰ কোপ দৃষ্টিত পৰিছিল বুলি আমি জানিব পাৰোঁ। সমসাময়িক এগৰাকী লিখকৰ মতে এনেকুৱা এজন ব্যক্তি যিগৰাকী ব্যক্তি চুলতানৰ আনুগত্যৰ পৰা আঁতৰি আহিছিল, হয়তো তেওঁক শিৰচ্ছেদ কৰা হৈছিল, নাইবা তেওঁক সাম্ৰাজ্যৰ পৰা নিৰ্বাসন দিয়া হৈছিল। গতিকে চুলতানৰ বিৰুদ্ধাচৰণ কৰিব পৰাটো এটা সম্ভৱপৰ নাছিল। চিকন্দৰ লোদীয়ে সেইখিনি এটা নিজৰ ৰাজনীতিৰ ক্ষেত্ৰত কণ্ট্ৰল আনিছিল, ৰাজকাৰ্যৰ ক্ষেত্ৰতো কণ্ট্ৰল আনিছিল। সাধাৰণতে যদিও চুলতানে এই স্থানীয় সম্ভ্ৰান্ত বিষয়াসকলৰ স্বাধীনতা খৰ্ব কৰা নাছিল, তেওঁলোকক বহুত তলত ৰাখিছিল, কিন্তু তেওঁলোকৰ স্বাধীনতা খৰ্ব কৰা নাছিল। তেওঁলোকে যিবিলাক যিবিলাক প্ৰদেশত শাসন কৰি আছিল তেওঁলোক তেনেকৈ চলিবলৈ দিয়া হৈছিল, কিন্তু তেওঁলোকৰ ওপৰত চিকন্দৰ লোদীৰ এটা কণ্ট্ৰল বা নিয়ন্ত্ৰণ আছিল। অৱশ্যে কেতিয়াবা তেওঁলোকে চুলতানৰ বিৰুদ্ধাচৰণ কৰিলে তেওঁলোকক পদচ্যুত কৰা হৈছিল। তেনেদৰে চুলতানে আহমদ খান জিলৱানীৰ পুত্ৰ চুলতান আশ্ৰফক বহিষ্কাৰ কৰিছিল, যিগৰাকীয়ে বাহাদুৰৰ মৃত্যুৰ পিছত বাপানাত স্বাধীনতা ঘোষণা কৰিছিল। তাৰোপৰি চুলতানে আকৌ 1500 শতিকাত তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা 22জন উচ্চ আফগান আৰু নন আফগান বিষয়াক সাম্ৰাজ্যৰ পৰা নিৰ্বাসন দিছিল। কিপলিৰ গভৰ্ণৰৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ জালাল খান লোদীয়ে সেই ঠাইত নিযুক্ত হৈছিল 1506 খ্ৰীষ্টাব্দত। বিশেষকৈ 1508ত মাৰৱাৰৰ বিৰুদ্ধে কৰা অভিযান ব্যৰ্থ হোৱাৰ বাবে তেওঁ চুলতানৰ ৰোষত পৰিছিল আৰু তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল বুলি আমি জানিব পাৰোঁ। সম্ভ্ৰান্ত বিষয়াসকলে ভোগ কৰি থকা ইকতাৰ ওপৰতো কিন্তু যদিও সম্ভ্ৰান্ত বিষয়াসকলক ইকতাৰ ওপৰত চুলতানে বিশেষ ধৰণৰ হস্তক্ষেপ কৰা নাছিল, তথাপিতো তেওঁলোকৰ চলাই থকা ইকতাৰ ওপৰত চুলতানে চোকা নজৰ ৰাখিছিল। কিন্তু এই পৰিৱৰ্তনসমূহৰ পিছতো আফগান ৰাজতন্ত্ৰ মূলতঃ অপৰিৱৰ্তিতই হৈ আছিল। অৱশ্যে বহুতো কাৰ্যালয় বংশানুক্ৰমিক কৰি তোলা হৈছিল। তেতিয়াও আফগান বিষয়াসকলে ডাঙৰ উপাধি গ্ৰহণ কৰিছিল। খান-ই জাহান, খান-ই খানাম, আজম হুমায়ুন, খান-ই আজম ইত্যাদি উপাধি তেওঁলোকে গ্ৰহণ কৰিছিল। যদিও চুলতানৰ লগত তেওঁলোকৰ ফৰ্মেল ৰিলেশ্যনটো পলিটিকেল বা অফিচিয়েল আছিল, কিন্তু তেওঁলোকৰ ইনফৰ্মেল ৰিলেশ্যন যেনেকুৱা
যেনেকুৱা ইনফৰ্মেল ৰিলেশ্যন যেনেকুৱা চিকাৰ কৰিবলৈ গৈছিল চুলতানৰ লগত, খেলপথাৰলৈ গৈছিল, এনেকুৱা ধৰণৰ ইনফৰ্মেল ৰিলেশ্যনবোৰ কিন্তু চুলতানৰ লগত সামন্ত বিষয়াসকলে মেইনটেইন কৰিব পাৰিছিল। সেইকাৰণে চিকন্দৰ লোদীৰ অধীনত ৰাজতন্ত্ৰৰ গঠনটো মেইনলি কেন্দ্ৰীভূত আছিল আৰু লগতে আছিল জনজাতীয় বা ইকুৱেলিটি থকা এটা চলি আছিল বুলি আমি জানিব পাৰোঁ। তুৰ্কীৰ কিছু লৈছিল তেওঁলোকে আলাউদ্দিন খিলজীহঁতৰ পৰা, তুৰ্কী শাসন ব্যৱস্থাৰ কিছু লৈছিল, আৰু জনজাতীয় মানে ৰিপাব্লিক টাইপৰ য'ত চব সমান সেনেকুৱা টাইপৰো কিছু বস্তু তেওঁলোকৰ লোদী বংশত চলি আছিল। এতিয়া আহিব আমাৰ ইব্ৰাহিম লোদীৰ আণ্ডাৰত কেনেকুৱা ধৰণৰ গঠন আছিলে সেই বিষয়ে আমি চাব লাগিব। চুলতান ইব্ৰাহিম লোদীৰ অধীনত কেন্দ্ৰীকৰণ প্ৰক্ৰিয়া অধিক ত্বৰান্বিত হৈছিল। তেওঁ আনকি কৈছিল যে ৰজাই কোনো আত্মীয়তা নাজানে, ৰজাৰ মানে কোনো আত্মীয় নাই, চব ৰজা চব সকলোতকৈ ওপৰত আৰু চব ৰজাৰ অধীনত হ'ব লাগিব বুলি তেওঁ কৈছিল। তেওঁৰ অধীনত চুলতানৰ সন্মান ক্ষমতা প্ৰতিপত্তি ইমানেই বেছি হৈছিল যে ৰাজকীয় টেণ্টসমূহকো সন্মানৰ যোগ্য বুলি বিবেচনা কৰা হৈছিল। কেতিয়াবা কেতিয়াবা ৰাজকীয় টেণ্টত যদি ৰজা নাথাকেও, টেণ্টটো যদি এনেও পৰি থাকে, ৰজা থকা আগতে থাকি গৈছিলে, সেই টেণ্টকো সন্মান সহকাৰে গণ্য কৰা হৈছিল। অৱশ্যে ইব্ৰাহিম লোদীৰ এই নীতিৰ পৰিণাম অতি ভয়ংকৰ আছিল বুলি কোৱা হয়, কিয়নো আফগান ৰাজতন্ত্ৰৰ বাবে ই ধ্বংসাত্মক আছিল বুলি বিবেচনা কৰা হয়। কিয়নো আফগান সম্ভ্ৰান্ত লোকসকলে মালিক আৰু চাকৰ সম্পৰ্কত তেওঁলোকে বিশ্বাস নাছিল। ইয়াৰ ফলত ৰাজ্যখনত ইমানেই অসন্তুষ্টি আৰু বিদ্ৰোহৰ সৃষ্টি হৈছিল যে তেওঁলোকৰ মাজৰে পৰাই কিছুমানে বাবৰক লগত সহযোগিতা কৰি চুলতানক পদচ্যুত কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। যেতিয়া পিছলৈ দ্বিতীয়বাৰৰ কাৰণে দ্বিতীয় আফগান ৰাজতন্ত্ৰ পুনৰ গঠন হৈছিল, তেতিয়া কিন্তু তেওঁলোকে কোনো ধৰণৰ জনজাতীয় বা ইকুৱেলিটিৰ কথা তেওঁলোকে ভবা নাছিল। পিছত আমি পাম শ্বেৰ শ্বাহৰ আণ্ডাৰত তেওঁলোকে স্বৈৰাচাৰী কেন্দ্ৰীভূত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। মোগলৰ আক্ৰমণৰ লগে লগে আন এক অধ্যায় মুকলি হৈছিল প্ৰশাসনিক ক্ষেত্ৰত, আৰু তুৰ্কী আৰু মংগল দুয়োটা পৰম্পৰাৰে প্ৰভাৱিত হৈছিল। পিছত ভাৰতীয় পলিটিক্স, ভাৰতীয় ৰাজনীতি পিছত তুৰ্কী আৰু বাবৰ মংগলৰ ৰাজনীতিৰ দ্বাৰা ইনফ্লুৱেঞ্চ হৈছিল বুলি আমি জানিব পাৰোঁ। ইয়াৰ পিছত আহিছিলে সাধাৰণ প্ৰশাসন। সাধাৰণ প্ৰশাসনৰ বিষয়ে আমি কথা ক'বলৈ গ'লে চুলতান চিকন্দৰ লোদীৰ প্ৰতিষ্ঠা কৰা এক সুস্থিৰ প্ৰশাসনিক ব্যৱস্থাৰ বাবে তেওঁ প্ৰশংসনীয় আছিল। তেওঁ মুক্তাজ আৰু ৱালিৰ বা গভৰ্ণৰৰ হিচাপ পৰীক্ষাৰ বাবে অডিট প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। জৌনপুৰৰ গভৰ্ণৰ মুবাৰক খান লোদী আছিল প্ৰথমজন সম্ভ্ৰান্ত বিষয়া যাৰ দোষী সাব্যস্ত কৰিছিল ধন আত্মসাৎ বা এমবেজেলমেণ্টৰ বাবে তেওঁ প্ৰথমজন গৰাকী বিষয়া আছিল। যিগৰাকী মুবাৰক খান লোদী জৌনপুৰৰ গভৰ্ণৰ আছিল, তেওঁ ধন আত্মসাতৰ বাবে তেওঁ দোষী সাব্যস্ত কৰা হৈছিল। এনেদৰে দিল্লীৰ নন আফগান বিষয়া খোৱাজা আসগৰকো কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল দুৰ্নীতিৰ অভিযোগত। সাম্ৰাজ্যৰ পৰিস্থিতি ভালদৰে অৱগত হ'বলৈ চুলতানে নিজাববীয়াকৈ চোৰাংচোৱা ব্যৱস্থাটো পুনৰ সংগঠিত কৰিছিল। এইবোৰ কৰাৰ ফলত সম্ভ্ৰান্ত লোকসকলে নিজৰ মাজতেই ৰাজনৈতিক বিষয়বিলাকৰ আলোচনা কৰিবলৈ ভয় কৰিছিল, যাতে চুলতানক অসন্তুষ্ট নহয়। সাধাৰণ জনতাৰ মংগলৰ প্ৰতি তেওঁলোকে চকু ৰাখিছিল, আগ্ৰহী আছিল, আৰু ৰাজধানীখনৰ লগতে প্ৰদেশসমূহতো নিঃস্ব আৰু প্ৰতিবন্ধী লোকসকলৰ বাবে চেৰিটি হাউচৰ ব্যৱস্থা কৰিছিল, আৰু উপযুক্ত বা নিধি যিবোৰ আছিল তেওঁলোকে নিজৰ প্ৰাপ্য তথা অৰ্থনৈতিক অনুদান তথা সাহায্য লাভ কৰিবলৈ সক্ষম হৈছিল। পাৰ্চিয়ান ভাষাৰ বাহিৰে আন ভাষাক চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিল। ইয়াৰ ফলশ্ৰুতিত বহুতো হিন্দু লোকে পাৰ্চিয়ান ভাষা শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল, আৰু এই ভাষাত অতি কম সময়ৰ ভিতৰতে ব্যুৎপত্তি লাভ কৰিছিল। ফলস্বৰূপে বেছিভাগ হিন্দুৱেই চুলতানৰ অধীনত ৰাজবিভাগ চলাবলৈ সুবিধা পাইছিল। যেতিয়া বাবৰ ভাৰত আক্ৰমণ কৰিছিল, বাবৰে দেখি আচৰিত হৈছিল যে সম্পূৰ্ণ আফগান সাম্ৰাজ্যৰ ভিতৰত
হিন্দুসকলেই সম্পূৰ্ণকৈ ৰাজহুৱা ব্যৱস্থাটো চোৱা চিতা কৰিছিল। এইদৰে চিকন্দৰ লোদীয়ে সকলোৰে ক্ষেত্ৰত নিৰপেক্ষ বিচাৰ ব্যৱস্থাৰ ব্যৱস্থা কৰিছিল আৰু তেওঁৰ প্ৰচেষ্টাত ৰাজ্যখনত সুখ সমৃদ্ধি আৰু শান্তি বিৰাজ কৰিছিল বুলি আমি জানিব পাৰোঁ। এতিয়া আহিব আমাৰ পলিটিকেল চিনাৰিঅ অফ ইণ্ডিয়া অন দ্য এভ অফ বাবৰছ ইনভেশ্যন। বাবৰৰ ভাৰত আক্ৰমণৰ প্ৰাকক্ষণত ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি কেনেকুৱা আছিল এই বিষয়ে আমি কিছু আলোচনা কৰিম। এতিয়া আমি আলোচনা কৰিম, এতিয়ালৈকে আমি অধ্যয়ন কৰিলোঁ যে 15শ শতিকাৰ প্ৰথমাৰ্ধত তুগলক বংশৰ বিভাজনৰ লগে লগে ভাৰতত ৰাজনৈতিক বিশৃংখলতাৰ সৃষ্টি হৈছিল। সৈয়দ আৰু লোদী বংশৰ শাসকসকলে বিভাজনকাৰী শক্তিসমূহৰ লগত মোকাবিলা কৰিব পৰা নাছিল। অলৰেডি আমি কৈছোঁৱে আগতে, ডাক বংশ আছিলে প্ৰথম বংশ, খিলজী দ্বিতীয়, তুগলক তৃতীয়, তাৰপিছত সৈয়দ বংশ, তাৰপিছত লোদী বংশ। অলৰেডি ভাৰতত আমি গম পাওঁ তুগলক বংশৰ প্ৰথম 3টা বংশ ঠিকে ঠাকে চলি গৈছিল। তাৰ তুগলক বংশৰ পতনৰ ফলত ভাৰতত সৈয়দ বংশ যেতিয়া আহিছিল তেতিয়া ভাৰতত ৰাজনৈতিক এটা অস্থিৰতা বিশৃংখলতা চলি আছিল আৰু সেইখিনি বিশৃংখলতা বা অস্থিৰতা সৈয়দ বা লোদীসকলে তাতে মোকাবিলা কৰিব পৰা নাছিল। সম্ভ্ৰান্ত লোকসকলো ক্ষোভিত হৈ বিদ্ৰোহ কৰিছিল। উত্তৰ পশ্চিম প্ৰদেশৰ ৰাজনৈতিক বিশৃংখলতাই কেন্দ্ৰকো দুৰ্বল কৰি পেলাইছিল বুলি আমি জানিব পাৰোঁ। এতিয়া আমি এই সময়ত ভাৰতৰ আন আন প্ৰান্তত কি হৈছিল, সেইটো আমি কেন্দ্ৰৰ কথা ক'লোঁ, আন আন প্ৰান্তত কি হৈছিল সেই বিষয়ে আমি কিছু আলোচনা কৰিম। মধ্য ভাৰতৰ গুজৰাট, মালৱা, মেৱাৰ এই 3খন অতি গুৰুত্বপূৰ্ণ ৰাজ্য আছিল। মালৱাৰ চুলতান মাহমুদ খিলজীৰ ক্ষমতা ইতিমধ্যে অৱনতি ঘটিছিল। গুজৰাটত মুজাফৰ শ্বাহ শাসন চলি আছিল। আনহাতে চিচদিয়াৰ শাসক ৰাণা সংঘৰ নেতৃত্বত মেৱাৰ আছিল আটাইতকৈ শক্তিশালী ৰাজ্য। মালৱাৰ শাসকসকলে লোদী, মেৱাৰ আৰু গুজৰাটৰ অহৰহ হেঁচাত পৰিছিল মালৱা, কিয়নো মালৱাখন অতি উৰ্বৰ ঠাই আছিল, উৰ্বৰ ভূমি আছিল। লগতে হাতী যোগানৰ এটি উল্লেখযোগ্য উৎস আছিল আৰু লগতে মালৱাৰ মাজেৰে গুজৰাটলৈ যাবলৈ গুজৰাটৰ সাগৰৰ চি পৰ্ট বা সাগৰীয় বন্দৰলৈ যাবলৈ এটা বাণিজ্যিক পথ মালৱাৰ মাজেৰে আছিল আৰু সেইকাৰণে মালৱাৰ ওপৰত আটাইবোৰৰে অতি চকু আছিল আৰু তেওঁলোকে হেঁচা প্ৰয়োগ কৰিছিল। সেইকাৰণে এই মালৱাখন আৰু এটা কাৰণ আছিল, গুজৰাট আৰু মেৱাৰ দুয়োখন দেশৰ বাবে মালৱাখন লোদীসকলৰ বিৰুদ্ধে বাফাৰ হিচাপে কাম কৰিছিল বা ফিৰিঙতি হিচাপে কাম কৰিছিল, কিয়নো মালৱাখনৰ ওপৰত লোদীসকলৰ চকু আছিল, গুজৰাটৰো চকু আছিল, মেৱাৰৰো চকু আছিল আৰু সেইকাৰণে গুজৰাট আৰু মেৱাৰে মালৱাখনক বাফাৰ মানে ইব্ৰাহিম লোদী তথা লোদী ডাইনেষ্টিৰ এগেইনষ্টত বাফাৰ তথা ফিৰিঙতি হিচাপে ব্যৱহাৰ কৰিছিল। মালৱাৰ চুলতান আছিল এজন অযোগ্য শাসক আৰু তেওঁৰ প্ৰধানমন্ত্ৰী মেদিনী ৰায়ে অভ্যন্তৰীণ বিবাদৰ ফলত ৰাজ্যখন অক্ষত অৱস্থাত ৰাখিবলৈ পৰা নাছিল। মালৱাৰ শাসক যিজন আছিল তেওঁ অযোগ্য আছিল, গতিকে তেওঁৰ প্ৰধানমন্ত্ৰী মেদিনী ৰায়ে মালৱাখনৰ অভ্যন্তৰীণ প্ৰব্লেমৰ কাৰণে, সমস্যাৰ কাৰণে মালৱাখনক অক্ষত অৱস্থাত ৰাখিব পৰা নাছিল। অৱশেষত ৰাণা সংঘই মালৱা আৰু গুজৰাটৰ ওপৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। 15শ শতিকাৰ শেষৰ ফালে ৰাণথম্বৰ দখল আৰু চান্দেৰী দখল কৰাৰ লগে লগে ৰাজপুতনাত ৰাণা সংঘৰ অধিকাৰ সম্পূৰ্ণ হৈ উঠিছিল। ৰাণথম্বৰ আৰু চান্দেৰী মালৱা দখল কৰিলে, গুজৰাট দখল কৰিলে, ৰাণথম্বৰ দখল কৰিলে আৰু লগতে চান্দেৰী দখল কৰি ৰাণা সংঘই ৰাজপুতনাৰ অধিকাৰ সম্পূৰ্ণ কৰি পেলাইছিল। তেনেদৰে দক্ষিণত শক্তিশালী বিজয়নগৰ আছিলে, বামনী আছিলে, ইষ্টৰ ফালে বেংগলত নুছৰত শ্বাহে শাসন কৰি আছিলে, এনেকুৱা কথা আমি জানিব পাৰোঁ। ইব্ৰাহিম লোদীৰ ৰাজত্বৰ শেষৰ ফালে নাছিৰ খান, লোহানী, মাৰুফ
ফাৰ্মুলি আদি আফগান মুখিয়ালসকলে চুলতান মুহম্মদ শ্বাহৰ অধীনত জৌনপুৰত পৃথক ৰাজ্য গঠন কৰাত সফল হৈছিল। এই প্ৰধান শক্তিসমূহৰ উপৰিও আগ্ৰাৰ আশে-পাশে অসংখ্য আফগান মুখিয়াল আছিল। তেওঁলোক বিশেষভাৱে তেওঁলোক আছিল মেৱালৰ হাছান খান, বেয়ানৰ নিজাম খান, ধোলপুৰৰ মুহম্মদ জৈতুন, গোৱালিয়ৰ তাতাৰ খান ফাৰাং খান, ৰাপ্ৰীৰ হুছেইন খান লোহানী, ইটোৱাৰ কুতুব খান, কালপিৰ আলাম খান আৰু চম্বলৰ কাছিম চম্বলী আদি এনেকুৱা ধৰণৰ কিছুমান আফগান মুখিয়াল তেতিয়াও গুৰুত্বপূৰ্ণ বা শক্তিশালী বা ক্ষমতাশালী হৈ আছিল। লদিসকলে তেওঁলোককো গুৰুত্ব দিব লগা হৈছিল পলিটিকেল ক্ষেত্ৰত। বাবৰৰ আক্ৰমণৰ প্ৰাক্ষণত ৰাজনৈতিক পৰিৱেশ বিশ্লেষণ কৰোঁতে সাধাৰণতে কোৱা হয় যে সেই সময়ত ৰাজপুত ৰাজ্যৰ এখন কনফেডাৰেশ্যন বা জোট আছিল, যিয়ে সমগ্ৰ হিন্দুস্তান দখল কৰাৰ বা নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰস্তুতি চলাই আছিল। যদিহে বাবৰে ভাৰত আক্ৰমণ কৰি দখল নকৰিলেহেঁতেন তেনেহ'লে কিজানি বিখ্যাত ৰাজপুত নেতা সংগ্ৰাম সিংহ তথা ৰাণা সংগৰ নেতৃত্বত ৰাজপুতসকলে সমগ্ৰ উত্তৰ ভাৰতৰ ক্ষমতা দখল কৰিলেহেঁতেন বুলি ভাবিব পাৰি। যুক্তি দিয়া হয় যে আঞ্চলিক ৰাজ্যসমূহ ৰাজনৈতিক বিভাজনৰ ভেটি আছিল ধৰ্মীয় প্ৰকৃতিৰ, আৰু ধৰ্মীয় ধাৰণাৰ ওপৰত ভিত্তি কৰিয়ে ৰাণা সংঘৰ নেতৃত্বত ৰাজপুত কনফেডাৰেশ্যনখন গঠন কৰা হৈছিল। ভাৰতত এখন স্বাধীন হিন্দু বিষয়ে বাবৰনামা, যিখন এখন অট'বায়োগ্ৰাফি আছিল বাবৰনামাৰ বিখ্যাত অংশটোৰ ওপৰত ভিত্তি কৰি কোৱা হৈছিল যে বাবৰে হিন্দুস্তান শব্দটো বুজি পাইছিল, মানে কোন কোন ৰাজ্য লৈ পেলাই হিন্দুস্তান হৈছিল হ'ব পাৰে বুলি বাবৰে ধাৰণা কৰিছিল, সেই বিষয়ে লিখি থৈ গৈছিল। লদিসমূহ আছিলে চেণ্টাৰত, গুজৰাট, মালোৱা, বামনী আৰু বেংগল আছিল। এইখন ইম্পৰ্টেণ্ট ৰাজ্য আছিল। লগতে দুখন ৰাণা সংঘ অফ ইন মেৱাৰ আৰু বিজয়নগৰ ৰাজ্যৰ মিলি পেলাই এখন হিন্দু ৰাজ্য হ'ব পাৰে বুলি বাবৰনামাত উল্লেখ কৰি থৈ গৈছিল। ইয়াৰ উপৰিও খানৱাৰ যুদ্ধত পিছত জাৰি কৰা ফাটানামাত পৰা জানিব পাৰি যে ৰাজপুত ৰাণাৰ অধীনত গঠিত কনফেডাৰেশ্যনৰ ধৰ্মীয় উদ্যমৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল আৰু বহিৰাগত ইছলামিক শক্তিক উফৰাই পেলোৱাৰ উদ্দেশ্যেৰে গঠিত হৈছিল। কিন্তু এনেকুৱা পৰ্যবেক্ষণ বুৰঞ্জীসকলে মানি ল'ব বিচৰা নাই। বাবৰে কেতিয়াও এই ক্ষমতাসমূহক ধৰ্মীয় ভিত্তিত বা ইজনে সিজনৰ বিৰুদ্ধে ব্যৱহাৰ কৰা নাছিল বুলি কোৱা হৈছে। বৰঞ্চ বাবৰে নিজেই স্বীকাৰ কৰিছে যে বহুতো ৰায়জ আৰু ৰাণাজ ইছলামৰ আজ্ঞাবাহীও আছিল। আনহাতে আমি কনফেডাৰেশ্যনৰ গঠন লক্ষ্য কৰিলে বুজিব পাৰোঁ যে হুছেইন খান মেৱালী, মাহমুদ খান লোদী আদিৰ দৰে বহুতো মুছলমান মুখিয়ালো আছিল, যিসকলে বাবৰৰ বিৰুদ্ধে ৰাণা সংঘৰ পক্ষত থিয় হৈছিল। মুস্তাকিয়ে হাছান খানক দোষাৰোপ কৰিছিল তেওঁ বাবৰৰ বিৰুদ্ধে গৈ পেলাই ৰাণা সংঘৰ পক্ষত যোগ দিয়াৰ কাৰণে। প্ৰকৃততে বাবৰৰ কাৰণে ৰাণা সংঘ বা এই ৰাজপুত কনফেডাৰেশ্যনখনেই প্ৰকৃত প্ৰত্যাহ্বান নাছিল। তেওঁৰ ওচৰত বিশেষকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান আছিল আছিল আফগানসকল। সেইখিনি সময়ত চুলতান মুহম্মদেও নিজকে দিল্লীৰ শাসক বুলিও ঘোষণা কৰিছিল। গতিকে বাবৰে যেতিয়া ভাৰত আক্ৰমণ কৰিছিল তেওঁ ৰাজপুতসকলৰ ৰাণা সংঘৰ আণ্ডাৰত যিটো মিত্ৰজোঁট আছিল সেইটোৰ লগত তেওঁ মোকাবিলাটো কৰিব লগা হৈছিল। লগতে বিশেষভাৱে মোকাবিলা কৰিব লগা হৈছিল আফগানসকলৰ লগত। সেইকাৰণে আমি ক'ব পাৰোঁ যে ৰাজপুতৰ ৰাণা সংঘৰ আণ্ডাৰত যিটো কনফেডাৰেশ্যন স্থাপন কৰা হৈছিল সেই ধাৰণাটো ধৰ্মীয় ধাৰণাৰ ওপৰত ভিত্তি কৰি হোৱা নাছিল। ধৰ্মীয় ধাৰণাৰ কথাটো মিছা বুলি আমি ধাৰণা কৰিব পাৰোঁ। নেক্সট আমাৰ আহিছে মধ্য এছিয়া আৰু বাবৰ, চেণ্ট্ৰেল এছিয়া এণ্ড বাবৰ। 15শ শতিকাৰ শেষৰ ফালে তাইমুৰিদসকলে ক্ষমতা এই অঞ্চলত অৱনতি ঘটিছিল। আমি গম পাওঁ এই সময়ত উজবেকসকলে চেইবানী খানৰ অধীনত চেণ্ট্ৰেল এছিয়া, এই অঞ্চল মানে চেণ্ট্ৰেল এছিয়া, 15শ শতিকাৰ শেষৰ ফালে তাইমুৰিদসকলৰ চেণ্ট্ৰেল এছিয়াত নিজৰ অৱনতি ঘটিছিল। সেই সময়ত উজবেকসকলে চৈবানী খানৰ ট্ৰেনজক্সেনিয়া আৰু খুৰাচানৰ এটা শক্তিশালী ফুটহল স্থাপন কৰিবলৈ সক্ষম হৈছিল। চৈবানী খানৰ
উজবেকসকলে। এই একে সময়তে সাফাৱীসকলে ইৰাণত শাহ ইছমাইলৰ নেতৃত্বত গুৰুত্বপূৰ্ণ তথা ক্ষমতাশালী হৈ উঠিছিল। আনহাতে ৱেষ্টত অটোনাম তাৰ্কসকলে নিয়ন্ত্ৰণ কৰিছিল। চাইবানী খানে প্ৰায় সমগ্ৰ ট্ৰেঞ্জেকশ্যনিয়া আৰু খুৰাছানৰ অধিকাৰ কৰি সাব্যস্ত কৰিছিল। যি কি নহওক, অৱশেষত ইৰাণৰ শাহ ইছমাইলে চাইবানী খানক পৰাস্ত কৰিছিল আৰু অতি কম সময়ৰ ভিতৰতে 1512 খ্ৰীষ্টাব্দত অটোনাম চুলতানে শাহ ইছমাইলকো পৰাস্ত কৰিছিল আৰু পুনৰাই উজবেকসকলক সমগ্ৰ ট্ৰেঞ্জেকশ্যনিয়াৰ মাষ্টাৰ হ'বলৈ অধিক বাট এৰি দিছিল। গতিকে আমি বুজি পালোঁ উজবেকসকল প্ৰথমতে আছিল, পিছত আহিছিলে চাইবানী খান, তাৰপিছত আহিছিলে শাহ ইছমাইল, কিন্তু পুনৰ আকৌ 1512 খ্ৰীষ্টাব্দত আকৌ অটোনাম চুলতানক বা উজবেকসকলে আকৌ 1512 খ্ৰীষ্টাব্দ এইটো নহয়, অৱশেষত আকৌ চবকে হৰুৱাই প্ৰথমতে চাইবানী খানক, তাৰপিছত শাহ ইছমাইলক, তাৰপিছত অটোনাম চুলতানবিলাকক পৰাস্ত কৰি আকৌ পুনৰ উজবেকসকলে ট্ৰেঞ্জেকশ্যনিয়াৰ মাষ্টাৰ বা অধিকাৰী হ'বলৈ সক্ষম হৈছিল। আমি জানো বাবৰে মাত্ৰ 12 বছৰ বয়সতে ট্ৰেঞ্জেকশ্যনিয়াৰ এখন সৰু প্ৰদেশ ফাৰগানা 1497 1497 তেওঁ সিংহাসন আৰোহণ কৰিছিল, যদিও এই সিংহাসন আৰোহণৰ পথও তেওঁৰ বাবে মসৃণ নাছিল। এই কথাও আমি জানিব পাৰোঁ। মংগল খান আৰু তাইমুৰিড প্ৰিন্স। বাবৰ আছিল চেঙ্গিজ খান আৰু তাইমুৰৰ বংশধৰ। মংগল খান আৰু তাইমুৰিড প্ৰিন্স বিশেষকৈ সমৰখণ্ডত বাবৰৰ আংকল তথা খুৰাক চুলতান আহমদ মিৰ্জাই ফাৰগানাৰ লগত নিজৰ স্বাৰ্থ জড়িত আছিল। তাৰোপৰি বাবৰে অসন্তুষ্ট অভিজাতসকলৰো মুখামুখি হ'ব লগা হৈছিল। তাৰ বাবৰে নিজৰ খুৰাক চুলতান আহমদ মিৰ্জা আৰু অসন্তুষ্ট অভিজাতসকলৰ লগত প্ৰতিৰোধ কৰি পেলাইহে তেওঁ ফাৰগানাৰ সিংহাসন আৰোহণ কৰিব পাৰিছিল। এই সকলৰ বিপদৰ প্ৰত্যাহ্বান জনাই বাবৰে তেওঁৰ স্থিতি সবল কৰিবলৈ অহৰহ সংগ্ৰাম কৰিবলগীয়া হৈছিল। মধ্য এছিয়াত আৰু অৱশেষত সমৰখণ্ড হস্তক্ষেপ কৰিবলৈ তেওঁ সক্ষম হৈছিল দুবাৰকৈ। 1497 আৰু 1500 তেওঁ দুবাৰকৈ চেণ্ট্ৰেল এছিয়া আৰু সমৰখণ্ড হস্তক্ষেপ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এই স্থিতি তেওঁ বহুদিনলৈ কণ্টিনিউ বা বজাই ৰাখিব পৰা নাছিল। খুৰাছানৰ ওপৰত চৈবানী খানৰ সফলতা লগে লগে 4টা গুৰুত্বপূৰ্ণ তাইমুৰিড কেন্দ্ৰৰ ভিতৰত শেষৰটোৰ কেন্দ্ৰ দখল কৰাৰ পিছত মধ্য এছিয়াত বাবৰৰ ভাগ্য বন্ধ হৈ গৈছিল। চৈবানী খানে এই 4টা কেন্দ্ৰই দখল কৰিছিল, যাৰ ফলত বাবৰে মধ্য এছিয়াত নিজৰ ৰাজ্য বিস্তাৰৰ কথা বন্ধ কৰিব লগা হৈছিল। আৰু সেইকাৰণে তেওঁ কাবুলৰ পিনে তেওঁ দৃষ্টি দিব লগা হৈছিল। আৰু কিন্তু কাবুলত বাবৰৰ পক্ষে পৰিস্থিতি অতি অনুকূল আছিল। ইয়াৰ শাসক উলুগ বেগ মিৰ্জা ইতিমধ্যে মৃত্যু হৈছিল 1501 আৰু 1504 খ্ৰীষ্টাব্দত বাবৰে কাবুল দখল কৰিছিল। তাৰ পিছতো কিন্তু বাবৰে মধ্য এছিয়াত তেওঁৰ ৰাজ্য বিস্তাৰৰ আশা মষিমূৰ কৰি পেলোৱা নাছিল। তেওঁৰ সপোন আছিল মধ্য এছিয়া দখল কৰি শাসন কৰা, গতিকে তেওঁ সম্পূৰ্ণৰূপে এই সপোন বাদ দিব পৰা নাছিল। শাহ ইছমাইল চাফাৱীৰ সহায়ত তেওঁ 1511ত সমৰখণ্ড নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিল। যদিও 1512ত শাহ ইছমাইলৰ পৰাজয় আৰু উজবেকসকলৰ পুনৰ উত্থানৰ ফলত বাবৰৰ হাতত কাবুলত নিজকে সুদৃঢ় কৰাৰ বাহিৰে আন কোনো বিকল্প নাছিল। এই সময়ছোৱাত মধ্য এছিয়াৰ পৰিস্থিতিয়ে বাবৰক মধ্য এছিয়াত সাম্ৰাজ্য স্থাপন কৰাৰ আশা পৰিত্যাগ কৰিবলৈ বাধ্য কৰাইছিল আৰু ভাৰতৰ পিনে চকু দিবলৈ তেওঁক বাধ্য কৰাইছিল। আবুল ফজল এজন গুৰুত্বপূৰ্ণ বুৰঞ্জীবিদ আছিল। আবুল ফজলে মন্তব্য কৰা মতে ভাৰতৰ চহকী সম্পদ আৰু আফগানিস্তানৰ সীমিত আয়ে বাবৰক ভাৰতলৈ আকৰ্ষিত কৰিছিল। চিকন্দৰ লোদীৰ মৃত্যুৰ পিছত ভাৰতত এক অস্থিৰ ৰাজনৈতিক পৰিস্থিতি, অসন্তুষ্টি, বিশৃংখলতা সৃষ্টি হৈছিল। গতিকে বাবৰে এই সুবিধা গ্ৰহণ কৰি ভাৰতলৈ আহিবলৈ আগ্ৰহী হৈ উঠিছিল। আনহাতে ৰাজপুত নেতা ৰাণা সংঘ আৰু পাঞ্জাৱৰ গভৰ্ণৰ দৌলত খান লোদীয়ে ইব্ৰাহিম লোদীৰ বিৰুদ্ধে বাবৰক
আমন্ত্ৰণ জনাইছিল ভাৰতলৈ। গতিকে এইটোৱে বাবৰে ইয়াত এটা উপৰোক্ত এটা উপৰি মানে ওপৰুৱা সুযোগ পাইছিল। তাৰ উপৰি আমি জানিব পাৰো যে চেংগিছ খান আৰু তাইমুৰসকলৰ এটা ভাৰতত এটা পুৰণি মানে বাবৰৰ আগতে তেওঁলোকে ভাৰত আক্ৰমণ কৰিছিল। এইটো এটা ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰিছিল বাবৰে ভাৰত আক্ৰমণ কৰি। 1519 ভিৰা বাবৰে প্ৰথম আহি ভিৰা দখল কৰিছিল। তাৰপিছত বাবৰে ইব্ৰাহিম লোদীক ৱেষ্ট পাঞ্জাবলৈ ঘূৰি যাবলৈ বাধ্য কৰাইছিল, যিটো তেওঁৰ আংকেল উলগ বেগ মিৰ্জাৰ আছিল। এনেদৰে বাবৰৰ ভাৰতৰ ফালে দৃষ্টি গোচৰ কৰা বা আগ্ৰহী হোৱাটো এটা কাৰণ আছিল আৰু এটা সুযোগো পাইছিল, তেওঁ এইটো সুযোগো পাইছিল। গতিকে এইটো এটা অতি গুৰুত্বপূৰ্ণ হ'ল, কাৰণ তাৰ পিছৰ পৰা আমাৰ ভাৰতত বহুতখিনি পলিটিকেলি বহুতখিনি চেঞ্জ এটা আমি পাইছিলোঁ। যিয়ে নহওক, ইয়াৰ পিছত আহিছিলে ভাৰতত মোগল শাসনৰ ভেটি, ফাউণ্ডেশ্যন অফ মোগল ৰুল ইন ইণ্ডিয়া, ভাৰতত মোগল শাসনৰ ভেটি স্থাপন। এতিয়া আমি জানো সকলোৱে নিশ্চয় জানো, আমি 1526 খ্ৰীষ্টাব্দত পানীপথৰ যুদ্ধৰ পিছত বাবৰে ভাৰতত মোগল শাসনৰ ভেটি স্থাপন কৰিছিল বুলি আমি গম পাওঁ। অৱশ্যে পানীপথৰ যুদ্ধৰ আগতেও বাবৰে ভাৰত আক্ৰমণ কৰিছিল 3-4বাৰকে। প্ৰথমতে তেওঁ হিন্দুস্তানৰ দুৱাৰমুখ ভিৰা দখল কৰিছিল 1519ত। তাৰপিছত চিয়ালকোট তেওঁ 1520ত দখল কৰিছিল। তাৰপিছত তেওঁ লাহোৰ দখল কৰিছিল 1524ত। আৰু ইয়াৰ পিছত অতি গুৰুত্বপূৰ্ণ তেওঁৰ যিখন সংঘৰ্ষ বা যুদ্ধ আছিল, এইখন আছিলে ভাৰতৰ সেই সময়ৰ চুলতান ইব্ৰাহিম লোদীৰ লগত যিখন যুদ্ধ হৈছিল, পানীপথৰ প্ৰথম যুদ্ধ 1526 খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত। এইখন আছিলে ভাৰতত মোগল শাসনৰ ভেটি স্থাপনৰ মূল কথা। এই যুদ্ধ অৱশ্যে এই পানীপথৰ যুদ্ধখন মাত্ৰ কেইঘণ্টামানৰ কাৰণেহে হৈছিল বুলি আমি জানিবলৈ পাৰোঁ। এই যুদ্ধত বাবৰৰ যুদ্ধ কলাৰ দক্ষতা ভালদৰে প্ৰকাশ পাইছিল। তেওঁৰ সৈন্য সংখ্যা যথেষ্ট কম আছিল, যদিও তেওঁ ইব্ৰাহিম লোদীৰ তুলনাত, কিন্তু বাবৰৰ ৰণকৌশল আৰু যুদ্ধ পৰিচালনা অতি বেছি দক্ষতাপূৰ্ণ আছিল, যাৰ ফলত বহুতো সৈন্যবাহিনী লৈও চুলতান ইব্ৰাহিম লোদীয়ে বাবৰক ভেটিবলৈ পৰা নাছিল। আৰু এই ক্ষেত্ৰত বাবৰে অতনাম এটা যুদ্ধ প্ৰক্ৰিয়া আছে ৰুমি বুলি, সেইটো ব্যৱহাৰ কৰিছিল বুলি ক'ব পাৰোঁ। ইয়াতে কিছুমান ষ্টাইল আছিলে, এইটো ষ্টাইল আমি অলৰেডি গম পাওঁ। বাবৰে যেতিয়া পানীপথৰ প্ৰথম যুদ্ধ কৰিছিল, তেতিয়া বাবৰে তেওঁৰ যিটো মানে সৈন্য পৰিচালনা বা সৈন্যৰ যিটো সংগঠন, সেইটো আছিলে ৰুমি বুলি কৈছিলো যিটো বস্তু, সেইটো অট'নাম পদ্ধতি এটা। লগতে আছিল লগতে তেওঁ অট'নাম পদ্ধতিটো এনেকুৱা এটা আছিল, ৰুমি পদ্ধতি এনেকুৱা এটা আছিল, বাবৰে তেওঁৰ সোঁফালে কিছুমান খাল খান্দি ৰাখিছিল। তেওঁ সৈন্যবাহিনীৰ সোঁফালে তেওঁ টেংক বনাইছিল। যিটো তেওঁৰ বাওঁফালে আছিল গছ গছনি কাটি সৰু সৰু খাল খান্দি পেলাই তেওঁ ৰাস্তা বন্ধ কৰিছিল। আৰু সন্মুখৰ ফালে তেওঁ কামান বন্দুক বাৰুদ থকা সৈন্যবাহিনী তেওঁ ৰাখিছিল। এনেকুৱা সৈন্যবাহিনীৰ ফলত এইটো মানে এনেকুৱা ধৰণৰ যিটো ষ্টাইল আছিল সৈন্য পৰিচালনা, সেইটো অতি স্পেচিয়েল আছিল, যাৰ ফলত কেইঘণ্টামানৰ যুদ্ধৰ ফলতে ইব্ৰাহিম লোদীক পৰাস্ত কৰি ভাৰতত তেওঁ মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিব পাৰিছিল। আফগানসকলে সোঁফালে ফ্লেংক আক্ৰমণ কৰিবলৈ আগবাঢ়ি যোৱাৰ লগে লগে বাবৰেও আব্দুল আজিজৰ অধীনত তেওঁৰ সংৰক্ষিত বাহিনীক স্থানান্তৰিত হ'বলৈ নিৰ্দেশ দিছিল। সংখ্যাত অধিক আফগানসকলে আগবাঢ়িব আৰু হুকিব পৰা নাছিল। বাবৰৰ যিটো সৈন্য সংগঠন বা পৰিচালনা, তাৰ ফলত তেওঁলোকক দুয়োফালৰ পৰা আক্ৰমণ কৰা হৈছিল। ইয়াৰ ফলত আফগান সৈন্যবাহিনীৰ মাজত বিভ্ৰান্তি আৰু বিশৃংখলতাৰ সৃষ্টি হৈছিল। বাবৰে এই পৰিস্থিতিৰ সুবিধা লৈ তেওঁৰ সোঁফাল আৰু বাওঁফালে থকা সৈন্যবাহিনীৰে একেলগে আফগানসকলক আক্ৰমণ কৰিছিল।
আৰু ইয়াৰ পিছত তেওঁ মাজত যিটো সমাজত আছিলে সত্যৰ সন্মুখৰ ফালে আছিলে তাৰ পৰা মুকলিভাৱে গুলিয়াগুলি আৰম্ভ হৈছিল। ইয়াৰ ফলত আফগান সৈন্যসকল সম্পূৰ্ণৰূপে অচল হৈ পৰিছিল। বাবৰে কৰা ৰিপৰ্ট মতে আফগান হতাহতৰ সংখ্যা প্ৰায় 20,000 আছিল ইব্ৰাহিম লোদীকে লৈ পেলাই। এই যুদ্ধত বাবৰৰ আৰ্টিলাৰী তথা অস্ত্ৰ অধিক গুৰুত্ব লাভ কৰিছিল। বাবৰৰ ৰণকৌশল মাউণ্টেড আৰ্চাৰসকল পাৰ্গত ধনুৰ্ধাৰীসকলে নিৰ্ণায়ক ভূমিকা পালন কৰিছিল, যিটো সত্য বাবৰে নিজেই স্বীকাৰ কৰিছিল। যদিও প্ৰথমখন পানিপথৰ যুদ্ধই ভাৰতবৰ্ষত ফৰ্মেলি মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল, কিন্তু মোগল সাম্ৰাজ্যৰ ভেটি সুদৃঢ় কৰিবলৈ বাবৰে আৰু কেইবাখনো যুদ্ধ কৰিবলগীয়া হৈছিল। উদাহৰণস্বৰূপে এই যুঁজৰ স্থায়িত্ব বজাই ৰাখিবলৈ মেৱাৰ ৰাণা আৰু দিল্লীৰ আশে-পাশে থকা মুখিয়াল আফগানসকলক অতিক্ৰম কৰি আগবাঢ়ি যোৱাটোও তেওঁৰ বাবে সমানে গুৰুত্বপূৰ্ণ আছিল। আন এক গুৰুত্বপূৰ্ণ আছিল। ইয়াৰ উপৰিও তেওঁলোকৰে নিজৰ সম্ভ্ৰান্ত লোকসকলৰ পৰাই বাবৰে সমানে সমস্যা পাইছিল। এতিয়া আমি আহিম বাবৰ আৰু ৰাজপুত ৰাজ্যসমূহ। বাবৰে ৰাজপুত ৰাজ্যসমূহ কেনেকে মেনেজ কৰিছিল বা নিয়ন্ত্ৰণ কৰিছিল। আমি ইতিমধ্যে আলোচনা কৰিছো যে মেৱাৰৰ ৰাণা সংঘৰ এগৰাকী অতি ক্ষমতাশালী তথা শক্তিশালী শাসক আছিল। বাবৰে তেওঁৰ স্মৃতিগ্ৰন্থত ৰাণা সংঘক দোষাৰোপ কৰিছিল যে ৰাণা সংঘই তেওঁক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছিল, ইব্ৰাহিম লোদীৰ বিৰুদ্ধে দিয়া তেওঁ প্ৰতিশ্ৰুতি ভংগ কৰিছিল। পানিপথৰ যুদ্ধত ৰাণা আৰু বাবৰে কোনে কাৰ সহায় বিচাৰিছিল সেইটো বিতৰ্কক বাদ দি এই কথাটো ক'ব পাৰি যে ইব্ৰাহিম লোদীৰ বিৰুদ্ধে ৰাণা আৰু বাবৰৰ মাজত কিছু বুজাবুজি আছিল, যদিও পিছত ৰাণাই এই কথাৰ লৰচৰ কৰিছিল, কিয়নো ৰাণাই আশা কৰিছিল যে বাবৰে ইব্ৰাহিম লোদীক পৰাস্ত কৰি কাবুললৈ উভতি যাব আৰু সমগ্ৰ হিন্দুস্তান নহলেও ৰাজপুতনাৰ ওপৰত ৰাণাৰ নিজৰ কৰ্তৃত্ব স্থায়ীভাৱে ৰাখিব পাৰিব, অধিপত্য বিস্তাৰ কৰিব। অৱশ্যে বাবৰৰ ভাৰতত স্থায়ীভাৱে থকাৰ সিদ্ধান্তই ৰাণাৰ যিটো প্লেনিং আছিল, তেওঁৰ ধাৰণা আছিল, তেওঁৰ ভাৱ আছিল, সেইটো খেলি মেলি লগাই দিছিল, যাৰ ফলত তেওঁ বাবৰক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল। এতিয়া তেওঁ বাবৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিবলৈ বিচাৰিছিল। বাবৰে এই কথাও ভালদৰে উপলব্ধি কৰিছিল যে ভাৰতত তেওঁৰ মোগলসকলৰ নিজৰ স্থিতি সুদৃঢ় কৰিব অসম্ভৱ যদি ৰাণাক তেওঁলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে বা পৰাজিত কৰিব নোৱাৰে। পুনৰাই ইয়াৰ পিছত সেইকাৰণে বাবৰৰ বিৰুদ্ধে ৰাণাই পুনৰাই আকৌ আফগান সম্ভ্ৰান্ত লোকসকলকো লগত লৈছিল, হিন্দুসকলকো লৈ পেলাই এখন নতুনকে কনফেডাৰেশ্যন বা জোট গঠন কৰিবলৈ সফল হৈছিল। হাছান খান মেৱাতি ইয়াত যোগদান কৰাই নহয়, তেওঁ ৰাণাৰ লগত যোগদান কৰাই নহয়, এই যিখন মিত্ৰজোঁট গঠন কৰিছিল তাতে তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এইবাৰ হাছান খান অফ বাৰী আৰু হুছেইন খান গুৰগুণ্ডাইও ৰাণাৰ লগত যোগ দিছিল বাবৰৰ বিৰুদ্ধে। এইদৰে হুছেইন খান নোহাই ৰাপ্ৰী দখল কৰিছিল, ৰুস্তম খানে ৱালিৰ ওপৰত জয়লাভ কৰিছিল, আনহাতে কুতুব খানে চান্দুৱাৰ দখল কৰিছিল। ইষ্টাৰ্ণ আফগানসকলৰ হেঁচা ইমানেই বেছি আছিল যে চুলতান মাহমুদ দুবাইয়ে কনৌজ এৰি গৈ বাবৰৰ লগত যোগ দিছিল। ইয়াৰ লগতে বাবৰৰ কমাণ্ডাৰ আব্দুল আজিজ আৰু মুহিব আলীয়ে বেয়ানৰ পৰাজয় মূৰ পাতি ল'ব লগা হৈছিল এনেকুৱা সময়ত। আৰু ৰাজপুত সেনাৰ বীৰত্বৰ প্ৰশংসাই বাবৰৰ সৈন্যক এইখিনি সময়ত মনোবলহীন কৰি তুলিছিল। ফাৰিস্তা আৰু বাদাউনী দুজন গুৰুত্বপূৰ্ণ বুৰঞ্জীবিদ আছিল আগৰৰ সময়ত। তেওঁলোকে লিখি থৈ গৈছে যে এই পৰাজয়ৰ এই যে মিত্ৰজোঁটৰ লগত হোৱা সংঘৰ্ষৰ পৰাজয়ৰ ফলত মোগলসকলৰ সৈন্যসকলৰ মনোবলহীন হৈ পৰিছিল আৰু বহুতো তেওঁলোকৰ যুদ্ধৰ জড়িত বহুতো লোকে বাবৰক পাঞ্জাৱলৈ আঁতৰি গৈ থাকিব দিছিল আৰু তাৰ পৰা পলিটিকেল কণ্ডিশ্যন ভাৰতৰ কেনেকুৱা হয় তাৰ ওপৰত তেওঁক চকু কৰি থাকিব দিছিল। অৱশ্যে বাবৰ নামত এই বিষয়ে যথেষ্টখিনি কথা দিয়া হোৱা নাই, কিন্তু এইটো কথা আমি জানিব পাৰো যে এই ৰাজপুতসকলৰ মিত্ৰজোঁটৰ হাতত
বাবৰৰ সৈন্যসকলৰ পৰাজয় তেওঁলোকৰ মনোবলন কৰি তুলিছিল আৰু এই মনোবল ঘূৰাই আনিবলৈ বাবৰে ধৰ্মীয় ধাৰণাৰ সেন্টিমেন্ট কিছুমান দি তেওঁলোকৰ নিজৰ সৈন্য বাহিনীৰ আগত অগ্নিময় বক্তৃতা দিছিল আৰু তাৰ তেনেদৰে বাবৰে তেওঁৰ সৈন্য বাহিনীক পুনৰ ৰাজপুতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ উৎসাহিত কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত আমি দেখিব পাৰো খনুৱাৰ যুদ্ধ। ৰাজপুতসকলৰ বিৰুদ্ধে বাবৰে যিখন ফাইনেল যুদ্ধ কৰিছিল সেই যুদ্ধখন আছিলে খনুৱাৰ যুদ্ধ 1527ত আৰু গতিকে বাবৰে প্ৰথমতে এতিয়া পুনৰাই ৰাজপুতসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ চিক্ৰীৰ ওচৰৰ এখন সৰু গাঁও খানুৱাত নিজৰ স্থিতি সবল কৰি ৰাখি সৈন্যবাহিনী ফৰ্টিফাই কৰিছিল আৰু এইবাৰো তেওঁ ৰুমি নামৰ অটনাম পদ্ধতিটো তেওঁ গ্ৰহণ কৰিছিল। ৰুমি নামৰ অটমান পদ্ধতিটো তেওঁ গ্ৰহণ কৰিছিল আৰু তেওঁ এই ক্ষেত্ৰত মধ্য এছিয়াৰ যিটো অটনাম তুৰ্কসকলৰ যিটো ৰুমি নামৰ যুদ্ধ নীতি তেওঁ গ্ৰহণ কৰিছিল আৰু তুল খুমা, ইয়াক ৰুমি নকৈ পেলাই তুল খুমা বুলিও কোৱা হৈছিল। পানিপথৰ যুদ্ধত তেওঁ ইয়াক অলৰেডি প্ৰয়োগ কৰি সুবিধা পাইছিল আৰু ইয়াৰ পিছত তেওঁ খানুৱাৰ ক্ষেত্ৰতো এইটো প্ৰয়োগ কৰিবলৈ সক্ষম হৈছিল, যাৰ ফলত তেওঁ খানুৱাৰ যুদ্ধতো তেওঁ জয়লাভ কৰিছিল। প্ৰথমতে এনেকুৱা এটা কথা দিছে যে বাবৰে প্ৰথমতে যুদ্ধ আৰম্ভ কৰাৰ আগতে শত্ৰুপক্ষৰ পৰিস্থিতি কেনেকুৱা আছিল, তেওঁলোকৰ সৈন্য সংখ্যা, তেওঁলোকৰ পৰিৱেশ কেনেকুৱা আছিল, এইবিলাকৰ ভুল হৈছিল আৰু লগতে তেওঁ সৈন্য সংখ্যা 3টা ভাগত বিভক্ত কৰিছিল। তেওঁৰ ৰাইট চাইডত মানে যিখন ঠাইত যুদ্ধ হ'ব খানুৱাখন আছিল বা পানিপথত যুদ্ধ হওঁতে পানিপথখন আছিল, লেফ্ট চাইডত আছিল প্ৰকাণ্ড খাল দি দিছিলে তেওঁ আৰু ডাঙৰ গছ কাটি পেলাই সেই ৰাস্তাবোৰ বন্ধ কৰি দিছিল আৰু সমাজত তেওঁ প্ৰতিৰক্ষা সুৰক্ষিত কৰি লৈছিল। কামানসহ নিজৰ গোলান্দাজ বন্দুক বাৰুদ থকা যিটো বাহিনী আছিল তেওঁ সেইটো সমাজত ৰাখিছিল। লগতে যুদ্ধৰ বাবে বিশেষভাৱে নিৰ্মিত লৌহ গাড়ী ৱাগনাৰ বুলি তেওঁ গাড়ী মানে লোহাৰে বনোৱা গাড়ী বা লোহাৰ শিকলিৰে কানেক্ট কৰা কিছুমান তেওঁ গাড়ী ব্যৱহাৰ কৰিছিল আৰু যুদ্ধ আৰম্ভ হওঁতে বাবৰৰ কৌশলত ৰাজপুত সৈন্যই দিক বিদিক হেৰুৱাই পেলাইছিল আৰু এই ক্ষেত্ৰত পানিপথৰ যুদ্ধৰ নিচিনাকৈ উস্তাদ আলী আৰু মুস্তাফাই এই ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল বাবৰৰ ফালৰ পৰা সেনাপতি হিচাপে। এই খানুৱাৰ যুদ্ধত আমি দেখিবলৈ পাওঁ যে পানিপথৰ যুদ্ধৰ নিচিনা খানুৱাৰ যুদ্ধ 1527 হৈছিল। অন্যতম আছিল ভাৰতৰ ইতিহাসত, কিয়নো ইয়াৰ গুৰুত্ব পানিপথৰ যুদ্ধৰ সমানেই আছিল ভাৰতৰ বাবেও বাবৰৰ বাবেও। পানিপথৰ যুদ্ধৰ ফলত বাবৰে দিল্লী দক্ষিণাখন দখল কৰিবলৈ পাৰিছিল সঁচা, কিন্তু খানুৱাৰ যুদ্ধত তেওঁ এই সময়ৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ নেতা ৰাজপুতসকলক ধ্বংস কৰি মোগল সাম্ৰাজ্যৰ প্ৰসাৰ সহজসাধ্য কৰি তুলিছিল। এতিয়া ইয়াৰ খানুৱাৰ যুদ্ধৰ পিছত বাবৰৰ শক্তিৰ ভাৰকেন্দ্ৰ মধ্য এছিয়াৰ পৰা ভাৰতবৰ্ষলৈ স্থানান্তৰিত হৈছিল বুলি আমি জানিব পাৰো। ইয়াৰ পিছত যেতিয়ালৈ ৰাণা সংঘৰ ক্ষেত্ৰত আমি দেখিছো, ৰাণা সংঘই যুদ্ধত আহত হৈ তেওঁক মানে অম্বৰৰ ওচৰত বাচোৱালৈ তেওঁক লৈ যোৱা হৈছিল। আন সহযোগীসকলৰ ভিতৰত মাহমুদ খান লোদীয়ে পলায়ন কৰিছিল, কিন্তু হাছান খান মেৱালীৰ মৃত্যু হৈছিল আৰু ৰাজপুতসকলৰ অতি ডাঙৰ ক্ষতি হৈছিল ইয়াৰ ফলত। তাৰোপৰি তাত এনেকুৱা এটা মিত্ৰজোঁট নাছিল য'ত সেনাপতিজনৰ মৃত্যু হোৱা নাছিল। গতিকে এইখিনি কথা আমি গম পালো। নেক্সট আমি বাবৰ আৰু আফগান মুখিয়ালসকলৰ লগত যিখন যুদ্ধ হৈছিল সেই যুদ্ধখন হৈছিল ঘাগৰাত আৰু এই ঘাগৰা হৈছিলে 1529ত আৰু ঘাগৰা যুদ্ধত আফগানসকলক পৰাজিত কৰি বাবৰে নিজৰ সিংহাসন সংকট মুক্ত কৰি তুলিছিল আৰু তেনেদৰে
সংকটমুক্ত কৰি তোলাৰ পিছত বাবৰে কিন্তু বেছি দিনলৈ এই ৰাজ্য তেওঁ নিজে স্থাপন কৰা মোগল ৰাজ্যখন তেওঁ বেছি দিনলৈ শাসন কৰিবলৈ নাপালে। 1529 খ্ৰীষ্টাব্দৰে ডিচেম্বৰ মাহত তেওঁৰ মৃত্যু হৈছিল আৰু এনেদৰে বাবৰে তেওঁৰ স্থাপন কৰি যোৱা ৰাজ্যখন তেওঁৰ পিছৰ উত্তৰাধিকাৰীসকললৈ এৰি থৈ গৈছিল সুদৃঢ় কৰি ৰাখিবলৈ। গতিকে আমি আজি এইখিনি কথাই আলোচনা কৰিলো আৰু আজি এইখিনি আলোচনা কৰি ইয়াতে মই আজি চেপ্টাৰটো সমাপ্ত কৰিলো।